guys, good morning and welcome back to my new video. So আজি বহুত দিনৰ মূৰত মই ৰেচিপি ভিডিও এটা বনাব লৈছো. তো মই আজি বনাম সুঙাত দিয়া হেৰি হিঙি মাছ. তো মই এয়া গৈ আছো কাকৰিৰ লগত হেৰি কি বুলি কয় বাঁহ কাটিবলে কুমলীয়া বাঁহ. পাৰিছে নে? তো আজি কি মন গল জানো মোৰ হেৰি কি বুলি কয় হিঙি মাছটো চাই মানে সুঙাত দি খাব মন গল সেইকাৰণে মই ভাবিলো আজি সুঙাত দি খাই দিম বুলো. হেৰি কি বুলি কয় ব্ৰইলাৰ তাৰপিছত গাহৰি মাংস সুঙাত দি খাই পাইছো কিন্তু হেৰি কি বুলি কয় মাছ কিন্তু সুঙাত দি খাই পোৱা নাই মই এবাৰ ফাৰ্ষ্ট টাইম হ'ব আৰু মোৰ কাটি দিয়ক কাকি মান ওপৰ উঠিলে চোক গালি খালে না বৰ্তাই আমাক গালি পাৰিলে হেৰি ডাঙৰ বাঁহডাল কাটি পেলালে বুলি মই ঘৰৰ ওপৰলৈ গুচি গলো তাৰপিছত কাকি গালিটো খালে আৰু সুঙা ৰেডি হৈ গল আৰু হেয়া হৈছে হিঙি মাছ বৰ্তাই আনিছে বজাৰৰ পৰা ডাঙৰ হোৱা নাই কিন্তু সৰু সৰু হৈ আছে হ'ব চলি যাব আৰু হিঙি মাছ কেনেকৈ মাৰিব লাগে মই টিপছ এটা দিম দেই গাইজ এনেকৈ নিমখ ঢালিব লাগে ও মাই গড ভাগিব লাগিব সৰি খাব মন গৈছে যে তোমালোকক সেইকাৰণে মাৰি দিছো আৰু এয়া হৈছে কলপাত এতিয়া টোপোলা ভাত বনাম মই ইয়াতে অলপ তৰাপাত কেইখনমান দি দিছো গোন্ধটো ভাল লাগে সেইকাৰণে আৰু এয়া হৈছে ঘৰৰে চাউল ফাৰ্ষ্টত এবাৰ তিয়াই লৈছো আধা ঘণ্টামান তাৰপিছত একে পাতত দিছো সেয়া ধুনীয়াকৈ পেকিং কৰিলো এতিয়া দিব লাগে হেৰি গৰম পানী কৰি থৈছো তাতে আৰু দি দিম ভণ্টি এইটো দি দিয়াচোন আছো মালিকটো দেই ইমান বেয়ি ধৰিব নাই পিছে আৰু সেয়া আপং বনাবৰ কাৰণে হেৰি ভাত বনাই থৈছো আছে ফুবলিক পাই দে জুইটো জ্বলাই দিয়া আৰু হেয়া মাছখিনি ধুনীয়াকৈ চাফা কৰিলো আৰু আদা আৰু জলকীয়া পিছা অলপ সৰহকৈ দি দিছো কিয়নো অলপ জ্বলা হ'লে ভাল লাগে ন সেইকাৰণে অলপ সৰহকৈ দি দিছো আৰু কোনে কোনে সুঙাত দি হিঙি মাছ খাই পাইছে প্লিজ কমেণ্টত জনাব আৰু হেয়া হালধি আৰু নিমখ দি দিছো আৰু হাতেদি আনিবলগীয়া হৈছে মানে কিয়নো অলপ ভালকৈ মানে মিক্স কৰিব লাগিব যে সেইকাৰণে হাতেদি আৰু সানি দিছো আৰু পিছতহে মছলা ওলাব জলকীয়াই কাম কৰিব আৰু হেয়া বৰ্তা অলপ হেল্প কৰিছে ফাইনেলি হৈ গল হেয়া সুঙাত ভৰালো তাৰপিছত হেয়া কাকিয়ে হেৰি আনিলে কি বুলি কয় খেৰ এতিয়া খেৰটো জ্বলাম আৰু তাৰপিছত দিম আৰু জুইত ধুনীয়াকৈ বেছি মেলি গৈ দেই পথাৰত কৰাহেঁতেন টেনশ্যন নাছিলে কিন্তু ওপৰতে আমাৰ সেয়া আম গছ আছে যে বাই চান্স যদি জুইটো লাগি যায় তো ৰিক্সৰ কথা আছে ন কাকি সেইকাৰণে এতিয়া আকৌ হেৰি খৰি দিবলগীয়া হৈছেগৈ সেয়া টোপোলা ভাতটো হৈ গ'ল সিজিলে নাই জানো সিজিলে ধুনীয়াকৈ সিজিলে আৰু সেয়া গৰৈ মাছ দীঘল দীঘলকৈ ভৰাই দিছো সোমাবনে চুঙা এটা বেছি হ'ল মানে সেইকাৰণে মাছটো আছিলে সেইকাৰণে সেইটোকো ভৰাই দিছো আৰু নোসোমাইছে হৈছে চাগে ন ফাৰ্ষ্টতে দিয়া যোৱা হৈছে আৰু এইটো অলপ অলপ উতলি আছে পানী ওলাই আছে শিঙি মাছে মোক জখম কৰি দিলে আজি দেই গাইছ সেয়া তেজ ওলাই আছে আৰু ইমানেই বিষাইছে চেক চেককৈ ধৰি গৈছে
সো গাইজ ফাইনেলি হৈ গৈছে আৰু এটা চুঙা হ'লহি আৰু এটা চুঙা আছে আৰু এইটো চুঙাত হেৰি কি বুলি কয় অনলি শিঙি মাছ আছে তাৰপিছত সিটো চুঙাত হেৰি আছে শ'ল মাছ হয় ন তাকে গৰৈ মাছৰ নিচিনাটো যে শ'ল মাছ আছে আজি ধুনীয়াকৈ খাম আৰু দেই ভোক লাগিছে বহুত জোৰ চুঙাটো আমি কেনেকৈ ভৰালো ভালকৈ নকলোৱেইচোন চুঙাটোত ফাৰ্ষ্টতে হেৰি কি বুলি কয় হেৰি দিছোঁ তৰাপাত দিছোঁ ফাৰ্ষ্টতে ভৰাই লৈছোঁ তৰাপাত তাৰপিছত হেৰি মাছখিনি ভৰাইছোঁ তাৰপিছত লাই পাতে দি ধুনীয়াকৈ হেৰি মুখখন বন্ধ কৰি দিছোঁ আইডিয়া চোৱা মৌচুমী তাই আইডিয়া তাকে কিন্তু বহুত হেল্প কৰিছে দেই কষ্ট কৰিছে তাৰপিছত মই নিজে কষ্ট কৰিছোঁ তাৰপিছত বৰ্তাও হেল্প কৰিছে তাৰপিছত মাজুও হেল্প কৰিছে মানে আজি এই মাছটোত মানে চুঙাত খোৱা মাছটোত মানে চবেই মানে ইনভলভ আছে চবেই কষ্ট কৰিছে মানে ফাৰ্ষ্ট টাইম দেখিছে ন আপোনালোকে চুঙাত ভৰোৱা শিঙি মাছ খাই চাব ফাৰ্ষ্ট টাইম আজি আমিও খাম বাৰু আজি মানে বৰ লাগি আছিলে আৰু মাছটো বৰ্তাই আনিলে তাৰপিছত কি কৰোঁ কি নকৰোঁ তেনেকৈ ভাবি আছিলোঁ আৰু তাৰপিছত ভাবি থাকোঁতে মনত পৰিলে যে হেৰি কি বুলি কয় মাছটো যদি চুঙাত ভৰাই কিনি জুইত দি খাই চাওঁ কি হ'ব তো সেইটো কাৰণে প্লেনিংটো বনিলে আৰু এনেকৈ তাৰপিছত মই আৰু কাকি আৰম্ভ কৰিলোঁ তাৰপিছত আমি বাঁহডাল একদম ওখ আৰু হেৰি শকতডাল কাটিলোঁ নহয় তাৰপিছত বৰ্তাই আমাৰ দুটাক গালি পাৰিলে তাৰপিছত কাকি মনে মনে বহি আছে আৰু গালি পাৰি আছে বৰ্তাই তাৰপিছত মই পাকঘৰলৈ গুচি আহিলোঁ মাছ চাফা কৰিমগৈ বুলি তাৰপিছত কাকিয়ে গালিটো খালে আৰু একো নাই ন গালি বুঢ়া মানুহ এনেকুৱাই ন গালিটো খালোঁ আৰু কিন্তু ঠিকেই কৈছিলে ইমান ডাঙৰ জোপা কেলৈ কাটি পেলালা বুলি কৈছে আৰু কিন্তু আমি এইটো নাভাবিলোঁ পটককেনে মানে কাটিয়ে পেলালোঁ ভাবিলোঁ যে ডাঙৰ চুঙা লাগিব বুলি সেইকাৰণে মানে শকত জোপাই মানে কাটি পেলালোঁ নুকাওঁ সেইটো থাকক এনেকৈ কিন্তু হেৰি কি বুলি কয় আকৌ যদি জল্দি শেষ হৈ যায় কি হ'ব এই চুকত থৈ দিয়ক নহ'লে এই ভগৱান মিছন সাকসেস হলে হয় দেই গাইজ এই বঢ়িয়া মজা ভিজিলে জানো মজা আৰু এয়া হৈছে টোপোলা ভাত পেকিং আনবক্সিং কৰিছোঁ আৰু মুঠতে নোৱাৰিছোঁ বহুত জোৰ ভোক লাগিছে আৰু চুঙাত দিয়া মাছটো ওচৰতে আছে তো গোন্ধটো পাই আৰু বেছিয়ে মোৰ ভোক লাগিছে সেইকাৰণে ৰখিব নোৱাৰিছোঁ আৰু সেয়া আনবক্সিংটো কিন্তু কাম কৰিলে দেই ধুনীয়াকৈ সিজিলে ভাতকেইটা আৰু সেয়া এনেকৈ লৈ ল'লোঁ আৰু সেয়া দালি অলপ লৈ লৈছোঁ আৰু আজি চিম্পলকৈ বনাইছোঁ মুঠতে একদম চিম্পল খানা মাছ আৰু দালি এনেকৈ খাওঁ বুলি আৰু সেয়া পাততে খাই দিছোঁ আৰু দেই মানে কাঁহী এখন থৈছোঁ তলত কিন্তু পাতটো নুগুচালোঁ আৰু এনেকৈ মানে ভাল লাগে ন গোন্ধটো হেৰি তৰা পাতৰ আৰু সেয়া খাই চাইছোঁ দেই গাইজ ৱাও য়ামি মজা নিমখ জলকীয়া চব মজা আৰু আধা গোন্ধটো বহুত ধুনীয়াকৈ আহিছে দেই গাইজ আৰু আপোনালোকে খাই চাব পাৰে দেই এনেকৈ তো কিন্তু শিঙি মাছৰ দামটো বহুত বেছি নহয় ন গাইজ সেইকাৰণে খাব নোৱাৰি